মানস চলিহা বৰ্তমান মুক্ত আকাশৰ তলত। বন্ধুসকল, কথাটো শুনি পেলাই আপোনালোকে নিশ্চয়কৈ আচৰিত হৈছে। সেইজন মানস চলিহাৰ ওপৰত বহুতো গোচৰ আছে বুলি আপোনালোকে গম পায়। জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত নাম জড়িত হোৱা সুমিত পাল নামৰ যিগৰাকী কণ্টেইনাৰ ড্ৰাইভাৰ, সেই কণ্টেইনাৰ ড্ৰাইভাৰটোৰ গোটেই হৈ পৰিছে বৰ্তমান মানস চলিহা। জোনমণি ৰাভাৰ গাড়ীখনত খুন্দা মৰাৰ পাছত সুমিত পাল 3 দিনৰ বাবে আত্মগোপন কৰি আছিল আৰু 3 দিনৰ পাছত যেতিয়া আত্মসমৰ্পণ কৰিছিল, আত্মসমৰ্পণ কৰাৰ পাছত কোনো ধৰণৰ তদন্ত নকৰাকৈ, কোনো ধৰণৰ জেৰা নকৰাকৈ আপোনাৰ সুমিত পালক জেললৈ পঠিয়াই দিয়া হৈছিল। আৰু জেলত আটাইতকৈ ডাঙৰ কথা, আটাইতকৈ আচৰিত ধৰণৰ কথাটো হৈ গৈছিল, মাত্ৰ 2 দিন নে 3 দিন জেলৰ ভিতৰৰ পৰা উলিয়াই আনি মুকলি আকাশৰ তললৈ পঠিয়াই দিয়া হৈছিল। এইটো এটা বিৰাট ডাঙৰ এটা ৰহস্য হৈ পৰিছিল বন্ধুসকল। আৰু আমি শেহতীয়াভাৱে শুনিবলৈ পাইছিলোঁ, জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত মানস চলিহা, ৰাইজে ঠগ প্ৰবঞ্চক বুলি অভিহিত কৰিব বিচৰা মানস চলিহাও জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত জড়িত আছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছিল। নাইবা আলফা স্বাধীনৰ শিবিৰৰ পৰা অহা সেই বাৰ্তাই অসমবাসী ৰাইজৰ চকু কপালত তুলি দিছিল। ঠগ প্ৰবঞ্চক বুলি অভিহিত কৰা হৈছিল মানস চলিহাক। ধেমাজিৰ শৰীৰ চৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁইকো হত্যাৰ অভিযোগ তোলা হৈছিল। জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগতো মানস চলিহা জড়িত আছে বুলি আলফা স্বাধীনৰ হাতত গ্ৰেপ্তাৰ হৈ থকা মানস বৰগোহাঁইৰ মুখৰ পৰা স্পষ্টভাৱে শুনিবলৈ পোৱা গৈছিল। বহুতো অভিযোগেৰে পৰিপূৰ্ণ মানস চলিহাক যেতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল, গ্ৰেপ্তাৰ কৰাৰ পাছত আমি শুনিবলৈ পাইছিলোঁ তদন্ত কৰা হৈছে, জেৰা কৰা হৈছে মানস চলিহাক আৰু 5 দিনৰ আৰক্ষীৰ জিম্মাত ৰখা হৈছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল, এতিয়া তদন্ত কেনেকুৱা ধৰণেৰে চলাইছে, মানস চলিহাই কোৱা যিবোৰ ভাষ্য, আলফা স্বাধীনে প্ৰেৰণ কৰা ভিডিঅ'ৰ মানস চলিহাৰ যিবোৰ ভাষ্য, এই ভাষ্যবোৰ সত্য প্ৰমাণিত হ'বনে, নাইবা মানস চলিহাক লৈ পেলাই অসম আৰক্ষীয়ে কেনেকুৱা ধৰণৰ পদক্ষেপ হাতত ল'ব নাইবা লৈছে, ঠিক এনেকুৱা ধৰণৰ বহুতো প্ৰশ্ন অসমবাসী ৰাইজৰ মনত আহিবলৈ আৰম্ভ কৰিছে। নাইবা সুমিত পালৰ গোটেই হৈ পৰিব নেকি মানস চলিহা বন্ধুসকল? যেনেকৈ কেইদিনমান তদন্ত কৰিব, 5 দিন 6 দিনমান আৰক্ষীৰ জিম্মাত ৰাখিব, তাৰপাছত ৰাইজক, অসমবাসী ৰাইজক দেখাব যে প্ৰকৃততে এই তদন্ত চলি আছে, এনেকুৱা হৈ আছে, তেনেকুৱা হৈ আছে। আৰু কেইদিনমানৰ পাছত আপোনালোকে বন্ধুসকল দেখিবলৈ পাব যে সম্পূৰ্ণৰূপে এই তদন্ত নিমাত। যেনেকৈ জোনমণি ৰাভাৰ তদন্ত আজি 1 বছৰ ধৰি চলি আছিল আৰু এই তদন্তৰ অন্তত CBI ফালৰ পৰা এটা বাৰ্তা অসমবাসী ৰাইজলৈ আহিলে যে জোনমণি ৰাভাৰ যিটো মৃত্যু, এই মৃত্যুটো দুৰ্ঘটনাহে আছিল, এইটো কোনো পধ্যেই হত্যাকাণ্ড নহয়। গতিকে বৰ্তমান সময়ত অসমবাসী ৰাইজৰ মনত এইটোৱে সন্দেহ যে মানস চলিহাৰ ওপৰত যিমানবোৰ গোচৰ আছে, যেনে হত্যাকাৰী, ঘোষখোৰ, আপোনাৰ ঠগ প্ৰবঞ্চক, যিমান গোচৰ আছে, এই গোটেইখিনি গোচৰ ভুৱা নেকি, মিছা হৈ পৰিব নেকি? যেন এই সম্বন্ধে বন্ধুসকল আপোনালোকৰ মনোভাৱ কি? আশা কৰোঁ আপোনালোকে নিজৰ মনোভাৱখিনি কমেণ্ট বক্সত প্ৰেৰণ কৰিব বুলি আশা কৰিছোঁ। আৰু যিসকল লোকে মোৰ চেনেলটো আজি প্ৰথম ভিজিট কৰিছে, আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।